হেল্ল' এভৰিৱান, নমস্কাৰ সকলোকে। আমি কানি কাপোৰ পিন্ধি ৰাতিপুৱাই ৰেডি হৈ গ'লোঁ আৰু মোৰ ছোৱালীজনীও ৰেডি হ'লে, হাজবেণ্ডো ৰেডি হ'লে আৰু বেগ পত্ৰ সকলোবিলাক আমি ৰেডি কৰিলোঁ। যিহেতুকে ঘৰত কালী পূজা আছে তাৰ বাবে আমি যাবলৈ ওলাইছোঁ আৰু লাইট ফেনবিলাক হাজবেণ্ডক বন্ধ কৰিব দি মই বাহিৰৰ ফালে ওলাই আহিলোঁ হেলমেটটো পিন্ধি। আৰু ছোৱালীজনীয়ে ওলাই আহিলে, দেখিলে মোক দেখা দেখি আৰু গাড়ী বাহিৰতে আছে, ৰাস্তালৈ ওলোৱাই নাই আৰু বেগ চেগবিলাক ইয়াতে আনি থ'লে। ময়ো ৰখি আছোঁ, তলা মাৰা নাই। আৰু চাবচোন, ছোৱালীজনীক মই কেমেৰাটো দেখুৱালোঁ, তাই ভাবিলে পাপা এতিয়ালৈকে ওলোৱা নাই আৰু কেমেৰাৰ ফালে চাই কেনেকুৱা ৰিয়েকশ্যন দিছে দেখিছেনে। আৰু মই ৰাস্তালৈকে গৈ আছোঁ গাড়ীত উঠিব আৰু এই চব গাড়ীত উঠি ল'লোঁ, গাড়ী ষ্টাৰ্ট দিছে ঘৰলৈকে বুলি। আৰু আমি এতিয়া ঘৰ আহি পালোঁ। ঘৰত আহি দেখিলোঁ যে মিস্ত্ৰী মানে বাহিৰত অন্য এটা ঘৰত কাম কৰি আছে। তো আপোনালোকক দেখুৱাম, এয়া চাব পাৰে মিস্ত্ৰী কাম কৰিয়ে আছে। আৰু আহি পিনি এতিয়া কাপোৰ কানি খোল খাই ল'ব।